শ্ৰী ৰাধা মোৰ মৰমৰ বন্ধু বান্ধৱীসকল আৰু মোৰ ভাইটি ভণ্টিসকল, তোমালোকলৈ হিয়া ভৰা মৰম যাচি মোৰ বয়োজ্যেষ্ঠসকলৰ চৰণ সেৱা জনাই আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ আগলৈ আহিছোঁ। আজি ভিডিঅ'টো আপোনালোকে শেষৰলৈকে স্কিপ নকৰাকৈ চাই থাকিবচোন। আজি ভিডিঅ'টো আমাৰ গাঁৱৰ মানুহৰ কাম বনবিলাক এতিয়া আঘোণমহীয়া হোৱা নাই জানো, আঘোণমহীয়া ধান দাবলৈ হৈছে যে, ধান দাবৰ আগতে পুৰণা ধানখিনি আজৰি কৰি ল'লেহে ভঁৰালটোত আকৌ নতুন ধান ভৰাব পাৰিম ন। সেয়াকৈ অকণমান ধান ৰ'দত দিয়া অকণমান ভিডিঅ' অকণমান কৰি আপোনালোকৰ আগলৈ লৈ আহিছোঁ। আপোনালোকে যাতে আপোনালোকৰ অতি আঁতৰুগীয়া মৰমকণ দি যাতে মোৰ এই ভিডিঅ'টো আগবঢ়াই লৈ যায়। আৰু এইফালে আকৌ আমাৰ ল'ৰাটোৱে ধান ভৰাই আছে। ধান মেলাৰ ভিডিঅ'টো নানিলোঁ, কৈছিলোঁ বেয়া হ'ল কৰা কেমেৰাটো হেৰি হৈ গ'ল, উল্টা হৈ থাকিলে, সেইকাৰণে নিদিলোঁ আৰু বেয়া লাগিব যে দেখিবলৈ। তাৰপৰা এই ধান ভৰোৱাটোকে অকণমান লৈ আহিছোঁ ভিডিঅ' কৰি। আৰু মই ল'ৰাটোক ক'লোঁ যেনিবা ধানকেইটা ভৰাই দিয়া বুলি, সি ভৰাই দিলে দেই। মই আগবেলা ভঁৰাল মুচিলোঁ যে একদম এনেকুৱা ভাগৰ লাগিলে, ভাতকেইটা খাই লৈ পিনে ধান ভৰাবলৈ শক্তিয়ে নাছিলেগৈ। সেইকাৰণে তাকে ক'লোঁ ধানকেইটা ভৰাই দিবলৈ, সি ভৰাই দিলে বাৰু। তাৰপৰা টিপালকেইখন নেটখনে যেনিবা দুইটা লগ লাগি জাপিলোঁ আৰু। তাক যেনিবা কাম এটা দুটা কৰিবলৈ ক'লে কৰি দিয়ে দেই, যে খালী মৰমত ক'ব লাগিব, নহ'বা নকয় আৰু। যদি মৰমত ফুচলাই পিনে কওঁ নহয় তেতিয়া কৰি দিয়ে বাৰু, আৰু কৰিবই লাগিব। আমাৰ লিখীয়া দুখীয়া মানুহৰ ল'ৰা ছোৱালীয়ে খেতি বাৰী এইবোৰ কাম বন কৰিয়ে চলিব লাগিব, আৰু পঢ়িব পাৰিলেতো ভালকৈ কিবা এটা কৰিব পাৰিব। হ'লেওতো কামবোৰ কৰিবই লাগিব। খেতি বাৰী কামবিলাক কোনে কৰিব, খেতি থকা মানুহক খেতি কৰিবই লাগিব। সেইকাৰণে সৰুৰ পৰাই অলপ চলপ ল'ৰা ছোৱালীক এইবিলাক কাম কৰিবলৈ দিব লাগে, তেতিয়াহে তেওঁলোকৰ বুদ্ধিটো বাঢ়ে কাম কৰা ক্ষেত্ৰত আৰু এইফালে ধান টিঙত ভৰাই আছে সি। তাৰপৰা আকৌ টিং যিকেইটা নি লৈছিলে সেইকেইটা টিং এদাই হ'ল, ধান ভৰাই আকৌ মেলৰ পৰা টিং আনিবলৈ গৈছে, মেলৰ পৰা টিং নি লৈছে। তাৰপৰা সিয়ে ভৰালে, মই লাগি নিদিলোঁ, মই অকল ভিতৰত ভৰাইহে ধলোঁ আৰু ধানখিনি নি পিনে। আৰু এইফালে আকৌ ধান চান ভৰাই লৈ তাৰ উৎপাত দেখিছে না, ক'ত জঁপিয়াই আছেগৈ। সেইবিলাককে কৰি থাকে আৰু দিনটো। শ্ৰী ৰাধা বন্ধু বান্ধৱীসকল, ধান চান ভৰাই লৈ আজৰি হৈ পিনে এতিয়া আমাৰ দেখিছে না নটংকি কি কৰি আছে, নটংকি বাজি কৰি আছে। ধানকেইটা যেনিবা ভৰাবলৈ ক'লোঁ, ভৰালে দেই। তাৰপিছত ধানকেইটা ভৰালে, তাৰপৰা দুইটাই লাগি ত্ৰিপালখনে নেটখনেও সামৰিলোঁ। তাৰপৰা এতিয়া উৎপাত কৰি আছে, দেখিছে না ক'ত উঠিছে চাওকচোন। আমাৰ খেৰ গঁৰাল এতিয়া কাতি মাহ হ'ল নহয়, খেৰ এদাই হ'লগৈ আৰু। তাৰপিছত আকৌ এতিয়া ধান চান মাৰিলে খেৰ থ'লেহে হ'ব। তাৰপৰা আকৌ গৰু চাৰিটা 5টা গৰু 4টা আছে। আকৌ এতিয়া গাভিনী হৈছে, আকৌ জগিব, তেতিয়া আকৌ 5টা হ'ব। এইবাৰ আকৌ খেৰ অলপ সৰহকৈ লাগিব। এতিয়া পোৱালিটো ডাঙৰ হ'বগৈ যে, পাছলৈ সৰহকৈ খাব লাগিব। চাওকচোন কিমান উৎপাত, চাওক কেনেকুৱা উৎপাত বাৰু। আপোনালোকৰ ল'ৰা ছোৱালীবোৰ এনেকুৱা উৎপাত কৰে নাই বাৰু? আমাৰ যে এইটো ইমান উৎপাত কৰে, আমাৰ ল'ৰাটো মাথাটো গৰম কৰি দিয়ে, সাংঘাতিক উৎপাত। যেনিবা কামটো কৰিবলৈ ক'লোঁ ন, তেলীয়া কৰিলে। কামটো কৰিব ক'লোঁ তেলীয়া, তাৰপৰা কৰি দিলে। মোৰ গাটো বেয়া লাগিছে। ভঁৰাল মুচিলোঁ আগবেলা, তাৰপৰা কালিও মুচিলোঁ, তাৰপৰা আজি ধানো মেলিলোঁ, লৰালোঁ, পকালোঁ। তাৰপিছত বেছিকৈ কাম কৰিবলৈ নোৱাৰোৱেই। ভাতকেইটা খাই লৈ পিনে এনেকুৱা ভাগৰ লাগিছে, তাক ক'লোঁ ধানকেইটা ভৰাই দিয়া বুলি, ভৰাই দিলে আৰু যেনিবা। ৰাম, ভৰি হাত ভাঙিব নাই বাৰু? এতিয়া গোটেই ভৰি ভাঙিব, আৰু গোটেই খেৰ গঁৰালটো এবাৰ বনাব লাগিব। গোটেই ভাঙি চিঙি এদাই হৈছে গৈ। সি জঁপিয়াই সেইটোত জঁপিয়াই গোটেই এডোখৰ জেওৰাখন নাইকিয়া কৰি দিলে। খেৰ গঁৰালটো এবাৰ বনাবও লাগিব। এতিয়া আকৌ খেৰখিনি আজৰি কৰি পিনে এতিয়া আকৌ ধান মৰাৰ আগতে খেৰ গঁৰালটো আকৌ ঠিক কৰি ল'বলৈহে হ'ব। মানুহজনৰ সময়ে নাই, হাজিৰা লগাবলৈও আমাৰ ইমান পইচা পাতি নাই যে, নিজে কাম কৰিলেহে হ'ব। হ'ব নাম ভৰি ভাঙিব এতিয়া এনেকৈ জঁপিয়াই থাকোঁতে। জঁপিয়াই এখন জেওৰাখন কি কৰিলে চাওকচোন। এনেকৈ সি জঁপিয়াওঁতে জেওৰা ভাঙি চিঙি এদাই কৰিলে। এনেকুৱা শুনি উৎপতীয়া।
লাগে